ওম শান্তি। আপুনি দয়াশীল, আপুনি ক্ষমাশীল, আপুনি বিশাল অন্তৰৰ অধিকাৰী, আপুনি বহুত বেছি আচলতে শ্ৰেষ্ঠ আৰু পৰমাত্মাৰ সন্তান, যি আপোনাৰ ভিতৰত সোমাই আছে। ঠিক একেদৰে মানুহজন বেয়া, ভাবি লওকচোন, তেওঁ এটা ৰোগত আক্ৰান্ত হৈ আছে। এই ৰোগটোৰ পৰা মই তেওঁক ঠিক ঠাক কৰিব লাগিব। গতিকে ঠিক ঠাক কৰোঁতে সৰ্বপ্ৰথমে আপুনি নিজক ঠিক ঠাক কৰিব লাগিব, হয়নে? ঘৰত ধৰক এজনৰ পেট বিষাইছে, এতিয়া এজনৰ পেট বিষোৱাৰ লগে লগে আমি কি কৰোঁ? সকলোৱে তেওঁক কেয়াৰ কৰোঁ, যত্ন কৰোঁ, জ্বৰ হ'লে ঔষধ দিছোঁ, ভাল কৰাইছোঁ। কিন্তু আপুনি জানো তেওঁক দেখি মোৰো পেটৰ বিষ হৈছে বুলি জানো আপুনি বহি থাকিব? নবহে ডেফিনেটলি। ঠিক একেদৰে পৰিয়ালত এজন বাৰু বেয়াই, সেই বেয়াজনক আমি সুস্থখিনিয়ে মিলি ভাল কৰিব লাগিব, আৰু ভাল কৰিব পাৰি, 100% পাৰি দেই। এই যে কয় নোৱাৰি, বা মানুহে আজি অসহায় বোধ হৈ পেলাই নিজকে ত্যাগ কৰিছে, বা নিজৰ শৰীৰো ত্যাগ কৰি পেলোৱা খবৰ পাইছোঁ, বা বহুতে ত্যাগ কৰিবলৈ বিচাৰি থাকোঁতে মোক কণ্টেক্ট কৰে যে মই জীৱনত আৰু জীয়াই থাকিব নোৱাৰিম, এইটো আপোনালৈ মোৰ লাষ্ট কল, আৰু এনেকুৱা ফোন কলছ মোলৈ বহুত আহে। বহুতেই মোক কয় যে মই আৰু জীয়াই থাকিব মন নাই, আপোনাৰ লগত এবাৰ কথা পাতি মই আৰু জীৱনটো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। সেইসকলে পুনৰ জীৱন পাইছে, সেইসকলে পুনৰ জীয়াই উঠিছে, তেওঁলোকৰ বাবে এই জীৱনটো নৱজীৱন যেন অনুভৱ হৈছে। একেই কথা, পাৰিব, একেবাৰে সহজ। যদি ইমান ডাঙৰ চাকৰি বাকৰি কৰিব পাৰোঁ, ইমান ভালকে পঢ়া শুনা কৰিব পাৰোঁ, ইমান ভালকে কৰ্ম কৰিব পাৰোঁ, ইমান ভালকে ব্যৱসায় বাণিজ্য কৰিব পাৰোঁ, ইমান ভালকে ঘৰৰ কাম কৰিব পাৰোঁ, তেতিয়াহ'লেনো এই সৰু কামটো কিয় কৰিব নোৱাৰোঁ? আপোনাৰ ভিতৰত সৰ্বোচ্চ শক্তি লুকাই আছে, আপোনাৰ ভিতৰতে আছে। কাৰণ এজনক ভাল কৰাৰ বিনিময়ত আপুনি ক'তো ডাক্তৰ বিচাৰি নাপায়, হয়নে? যেতিয়া মানুহৰ স্বভাৱ সংস্কাৰ ব্যৱহাৰ পৰিয়ালত বেয়া হয়, আপুনি কি তেওঁক ডক্তৰৰ ওচৰলৈ লৈ যাব নেকি? তেনেকুৱা ডাক্তৰটো নাই যে আজি কৈ দিব তুমি এইটো ব্যৱহাৰ নকৰিবা দেই, তেওঁ কালিৰ পৰা মানিব নেকি? নামানে। ডক্তৰৰ কাম কি? বেমাৰ ভাল কৰা। কাৰ বেমাৰ? শৰীৰৰ বেমাৰ। বাৰে বাৰে কৈছোঁ, ডাক্তৰৰ কাম হৈছে শৰীৰৰ বেমাৰ ভাল কৰা। কিন্তু আমাৰ শৰীৰটোক চলাই থকা যিটো জীৱ, আত্মা, ইঞ্জিন, কনচিয়াছনেছ, চেতনা, যি বুলি কওক আপুনি, তাক কিন্তু ঠিক ঠাক কৰাৰ দায়িত্ব আপোনাৰহে, ডাক্তৰৰ নহয় দেই। সেইবাবে আজিকালি মোলৈ বহুতে ফোন কৰে যে চিষ্টাৰ, ডক্তৰে প্ৰেছক্ৰিপশ্যন দিছে, তাত লিখি দিছে মেডিটেশ্যন বুলি। এতিয়া মেডিটেশ্যন মই আপোনাৰ পৰা মেডিটেশ্যন কৰিব বিচাৰিছোঁ, গতিকে আপুনি মেডিটেশ্যন কৰক। তেনেকুৱা আমাৰ মেডিটেশ্যন গ্ৰুপ আছে, যিয়ে ডাক্তৰে প্ৰেছক্ৰাইব কৰে মেডিটেশ্যন কৰিবলৈ বাবে, সেইসকলৰ গ্ৰুপ এটা আছে, তাতো আপোনালোকে যোগদান কৰিব পাৰে। কিয় দিছে আজি মেডিটেশ্যন? এতিয়া হৈছে সৃষ্টিৰ অন্তিম সময়। এই সময়ত একোৱে কামত নিদিব, এটাই কামত দিব। এই যে আপুনি ইমান দিনে যে নিজক সময় দিয়া নাছিল, এই যে আপুনি ইমান দিনে যে পৰিস্থিতিৰ লগত যুঁজিয়ে থাকিল, আপুনিনো কোন? আপোনাৰনো পৰিচয় কি? আপুনিনো কি কৰিবলৈ এই সংসাৰ ৰংগমঞ্চলৈ আহিছে? আপুনিনো কিহৰ বাবে আজি এইবিলাক ভুগিবলগীয়া হৈছে? তাৰ যে আজি আপুনি হিচাপ নিকাচ নিজকে সোধা নাই, সেয়াই আচলতে আপোনাৰ দুখ দেই, সেয়াই দুখ। গতিকে আমি কেতিয়াবা এনেকুৱা প্ৰশ্ন আহে যে মই বিবাহ নোহোৱাই ভাল আছিলে, এইসোপা জ্বালা যন্ত্ৰণা খোৱাতকে। নহয়, আপুনি ভাগ্যত সেই বিবাহ লৈ আহিছে, তাৰোপৰি এই জ্বালা যন্ত্ৰণা লৈ আহিছে। এতিয়া কথা হ'ল, আপুনি এক্টিভেট হ'ব, আপোনাৰ জাগৰণ হ'ব লাগিব, আপোনাৰ কিন্তু নৱজাগৰণ হ'ব লাগিব, আপুনি সাৰ পাব লাগিব। আপুনি এতিয়া ক'ব গ'লে ঘোৰ নিদ্ৰাত আছে। কিহৰ নিদ্ৰাত? অশান্তি অসূয়া নিদ্ৰাত আপুনি শুই আছে। আমি আপোনাক জগাবলৈ আহিছোঁ, আপুনি সাৰ পাওক। ৰাতিপুৱা 2 বাজিৰ পৰা 4 বাজিৰ ভিতৰত লিখি লওক কথাখিনি দেই। 2 বাজিৰ পৰা 4 বাজিৰ ভিতৰত কিন্তু সাৰ পাওক। সাৰ পায়ে নিজৰ আত্মাক প্ৰথম ভোজন দিয়ক। শৰীৰে কাম কৰাৰ পূৰ্বেই আত্মাক ভোজন দি পেলাই সমাপ্ত কৰক। নতুবা এদিন এনেকুৱা সময় আহিব, আপুনি হাৰি যাব, আপুনি পৰিস্থিতিৰ বানত উটি যাব, আৰু আপোনাক চাওঁতা, আপোনাক ধৰোতাই পৃথিৱীত কোনো নোলাব। কিয়? আজি সকলোৰে মানসিক স্থিতি সকলোৰে একেই। গতিকে এতিয়াও সময় আছে, একো নহয়। আপুনি আপোনাক জগাওক, আত্মাক জাগ্ৰত কৰক, সংকল্পৰে জাগ্ৰত কৰক। কি সংকল্প ল'ব লাগে ৰাতিপুৱা শুই উঠি, সেয়াও মই প্ৰতিটো ভিডিঅ'ত কৈ থোৱা আছে।
দে আপুনি মেডিটেশ্যন কৰিলে বা সংকল্প ল'লে ইনষ্টেণ্ট আপোনাৰ কি গাত গুণ আহি যাব কি আহিব জানেনে আপোনাৰ সহনশীলতা গুণটো বাঢ়ি যাব আজি মানুহে সহন নকৰে সহন কৰিবলৈ নোপোৱাৰ আজি সহন কৰিবলৈ নোৱাৰাৰ দুখতে কি হৈছে ফৰ এক্সাম্পল আপোনাৰ স্বামীৰ খুব বেয়া মেজাজ বেয়া তেওঁ বেয়াই মানে অতি নিকৃষ্ট কৰবাত কিবা সম্বন্ধ কৰবাত কিবা বেলেগ দ্ৰব্যৰ প্ৰতি আসক্তি ঠিক আছে তেওঁ নিকৃষ্ট বাৰু বা আপোনাৰ পত্নী নিকৃষ্ট আপুনি থকাৰ পিছতো কাৰোবাৰ লগত সম্বন্ধ আছে কিন্তু তেওঁ সেই নিকৃষ্ট যে কৰি আছে সেয়া জানো আপুনি তেওঁক যিমানেই সহন নকৰিব যিমানেই তেওঁৰ ওপৰত গালিগালাজ বৰষিব যিমানেই তেওঁক বেয়াকে ক'ব যিমানেই তেওঁৰ বিষয়ে দিনটো ফোনত যিমানক পালি স্প্ৰেড কৰিব সিমানেই তেওঁৰ নিকৃষ্টতম কৰ্ম বাঢ়ি গৈ থাকিব বাঢ়ি গৈ থাকিব আজি সমাজত সেইটোৱে হৈছে এয়া হৈছে বিজ্ঞান আৰু লজিক পৰমাত্মাই কয় নকবা তোমাৰ জীৱনত ক'ত কি ঘটি আছে তোমাক কোনে কি কৰিছে কেতিয়াও বহলাই নকবা কিয় নকবা কাৰণ বেৰাৰো কাণ আছে কয় নহয় বেৰাৰো কাণ আছে তাৰ মানে আপোনাৰ এই বিষয়বিলাক শুনি কোনোতো আপোনাক সমাধান দিবই নোৱাৰিব এক নম্বৰ কথা দুই নম্বৰতে পাৰিলে আপোনাক কোনে কি ক'ব এতিয়াতো সকলোৰে মস্তিষ্ক প্ৰায় কি হৈ থাকো মোৰ অৱস্থা শুদ্ধ সিদ্ধান্ত শুদ্ধ ধাৰণা দিয়া মানুহ পৃথিৱীত এতিয়া কম তেতিয়া আপুনি কৈ দিব যে মোৰ মানুহজন এনেকুৱা তেনেকুৱা মোৰ মানুহজনী তেনেকুৱা কি ক'ব এৰি দে কথা নাপাতিবি তাইক তই এভয়েড কৰ তাক তই এভয়েড কৰ তাক এৰি দে তাইক এৰি দে ঘৰত থৈ আগৈ বা ডিভোৰ্স দে এনেকুৱা খুব মজা সিদ্ধান্ত দিয়া মানুহ আপোনাৰ সোঁয়ে বাওঁয়ে এগালমান আছে মনত ৰাখিব আপোনাৰ কাৰ্মিক একাউণ্ট চালে বেৰে কোবাই যদি সেইবিলাককো আপুনি সিদ্ধান্তবিলাক যদি আপুনি লৈ লয় কাৰ্মিকে আপোনাক সদায় নেৰিব দে গতিকে কি কৰিব লাগিব মৌন হ'ব লাগিব মহাত্মা বুদ্ধৰ মহাবাক্য মৌনতি সন্মতি লক্ষণম মৌনতা সন্মতি লক্ষণম মৌন হ'ব লাগিব মই যি প্ৰকাৰে আজি আপোনাক কওঁ আপুনি কৰি চাওকচোন কৰকচোন কিয় কৰিব নোৱাৰে তেতিয়াহে কামত দিব লোকে লিখি দিব লোকে ক'ব মই ফলাফল পাম জিৰ' আপুনি কৰিব লাগিব আপোনাৰ প্ৰব্লেমক উদ্ধাৰ কৰিবৰ বাবে যি আমি আজি ইয়াতে যি আমি নিবাৰণৰ কাৰণ বা নিবাৰণসমূহ দি আছো আপুনি লিখিব লাগিব ক'ব লাগিব আওৰাব লাগিব খাওঁতে শুওঁতে উঠোতে বহোতে খাব লাগিব ক'ব লাগিব মুঠতে সংকল্পৰ মেডিটেশ্যনত আপুনি জীয়াই থাকিব লাগিব তেতিয়া কিন্তু আপোনাৰ জীৱন কিন্তু পৰিৱৰ্তন হোৱাৰ কথা গ্যাৰাণ্টিড মই লিখি দিব পাৰিম